আমাৰ যি চানডুবি উৎসৱ বা আমি যদি ৰাভা ভাষাত কওঁ তেতিয়াহ'লে চানডুবি ডেৰা, এই চানডুবি ডেৰাই হওক বা চানডুবি উৎসৱে পৰ্যটকৰ এটা অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু এই কেন্দ্ৰবিন্দু হোৱাৰ পিছত যিহেতু সদ্যহতে আজি কিছুদিন আগতে মই বিভাগৰ দায়িত্ব লোৱাৰ পিছত মোকো নিমন্ত্ৰণ জনাইছিলে আৰু মোৰো অহা এটা ইচ্ছা এটা আছিলে। পূৰ্বতো মই আহিছোঁ আৰু সেইবুলি মই যেতিয়া আহিছিলোঁ তেতিয়া মই মন্ত্ৰী আছিলোঁ যদিও মই ইনফৰ্মেলি আহিছিলোঁ, কাকো কোৱা নাছিলোঁ। আৰু তেতিয়া মোৰ বিভাগক মই কৈছিলোঁ যে চানডুবিত যিমানবোৰ মেটেকা আছে মেটেকাসমূহ আমি MGNৰেগাৰ জৰিয়তে উঠোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইটোৰ বাবে ইতিমধ্যে কিছু মেটেকা ইতিমধ্যে উঠাই চাফ চিকুণৰ কিছু ব্যৱস্থা কৰিছে যদিও আজি যি মই পৰ্যবেক্ষণ কৰি মই যিটো দেখিলোঁ যে তাত যিটো আমাৰ লেক বুলি যিটো কওঁ বা যিটো জলাশয়, জলাশয় যিমান পৰিষ্কাৰ পৰিচ্ছন্ন বিশেষকৈ পৰ্যটকৰ ক্ষেত্ৰত হ'ব লাগে সিমানখিনি হোৱা নাই, যাৰ বাবে আমাৰ আয়ুক্ত দেৱমিশ্ৰ ডাঙৰীয়াক মই খন্তেক আগতে ফোন যোগে যাতে আমি আগন্তুক দিনত যাতে MGNৰেগাৰ পৰা যাতে আমি কাম কৰিম, আমি যাতে এইটো যাতে চাফা কৰাৰ উপৰিও বিভিন্ন স্কিম যাতে ল'ব পাৰোঁ তাৰ কাৰণে মই আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। আৰু মই ভাবোঁ যে এনেকুৱাকৈ আমি 2 বছৰ যদি আমি তেনেকুৱাকৈ পৰ্যায়ক্ৰমে যদি আমি স্কিম যদি লওঁ তেতিয়াহ'লে মই ভাবোঁ এটা সময়ত আমি এইটো অন্ততঃ পৰিষ্কাৰ বা চাফ চিকুণ কৰিব পাৰিম। দ্বিতীয়তে মই দেখিছোঁ যে ইয়াতে আমাৰ যি চানডুবি উৎসৱ উদযাপন সমিতি আৰু লগতে ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও মোক অনুৰোধ জনালে যে পৰ্যায়ক্ৰমে ইয়াৰ যিটো লেক সেই লেকৰ পানীটো কমি গৈছে আৰু কমি যোৱাৰ মূলগত কাৰণ হৈছে ইয়াৰ পৰা পানী নিগৰি এই কুলচি নদীত বৈ আছে। আৰু এনেকুৱাকৈ যদি প্ৰতি বছৰে যদি কুলচি নদীত যদি পানীটো যদি যায় তেতিয়াহ'লে হয়তো এটা সময়ত আজিৰ যি আমাৰ যি পৰ্যটনৰ যিটো কেন্দ্ৰবিন্দু হৈ আছে তেতিয়াহ'লেতো বনভোজস্থলী হ'বগৈ যদি একেবাৰে পানীটো নোহোৱা হৈ যায়। গতিকে সেইটোৰ কাৰণে মোক আমাৰ বিশিষ্ট সমাজসেৱক আমাৰ হিমাংশু বৈশ্য তেখেতেও মোক জনাইছিলে যে এই বিষয়টো ৱাটাৰ ৰিচোৰ্চৰ লগত আমি আলোচনা কৰি যদি আমি 2টা ডিপাৰ্টমেণ্টে যদি ছাৰ্ভে কৰি যদি আমি যদি প্লেন এটা যদি যুগুত কৰিব পাৰোঁ যে বাৰিষাৰ সময়ত পানীটো আমি অতিৰিক্ত পানীটো এৰি দিলোঁ আৰু বাকী সময়খিনি যাতে পানীটো ধৰি ৰাখিব পাৰোঁ। কাৰণ কিয় যদি পানীটো ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আজি দেখিছোঁ যথেষ্ট ব'টিং হৈ আছে, এই ব'টিংবোৰ যদি পানী নাথাকে নোহোৱা হ'ব। কাৰণ এতিয়া সৰ্বোচ্চ পানী যদি আছে 8 ফুট 10 ফুট আছে আৰু সৰ্বনিম্ন পানী আছে হয়তো 5 ফুটৰ পৰা 3 ফুটৰ পৰা 5 ফুট। গতিকে পানীটো ধৰি ৰাখিব পাৰিলেও নিশ্চিত ওপৰত ভাল হ'ব বুলি মই ভাবোঁ। আৰু এই বিষয় লৈ পেলাই মই আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতিম আৰু দুয়োজনে কথা পতাৰ পিছত ৱাটাৰ ৰিচোৰ্চৰ পৰা আমি মানুহ ছাৰ্ভে কৰাৰ কাৰণে পঠোৱাৰ কাৰণে মই তেখেতক অনুৰোধ জনাম। আৰু ৱাটাৰ ৰিচোৰ্চে ছাৰ্ভে কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে বিশেষ স্কিম এটা যাতে আমি ইয়াতে আনি যাতে পানীটো যাতে প্ৰিজাৰ্ভ কৰিব পাৰোঁ, বাৰিষাৰ সময়ত যাতে অতিৰিক্ত পানীটো যাতে আমি এৰি দিব পাৰোঁ, তেনেকুৱানো কি মেকানিজিম আছে সেইটো আমি অলপ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো অৱগত কৰাম। মই ইয়াতে দেখিছোঁ যে আমাৰ উপাধ্যক্ষ আমাৰ দিলীপ দাস ডাঙৰীয়াই জনাইছে যে আমাৰ আচলতে টুৰিষ্ট লজ যিটো আছে টুৰিষ্ট লজটো বহুদিন পুৰণা হৈ গৈছে। গতিকে ইয়াক আগন্তুক দিনত ৰিন'ভেশ্যন কৰি নতুন ৰূপত যদি সজাব পৰা যায় এই বিষয়টো লৈ পেলাই আমি বিভাগৰ লগত কথা পাতিম। কিন্তু আমি ভাবোঁ যে যিমান ৰেভিনিউ আৰ্ণ হ'ব লাগে ৰেভিনিউটো যদি আৰ্ণ নহয় তেতিয়াহ'লে খৰচ কৰিলে তেতিয়াহ'লে আমাৰ তবিলৰ পৰা টকাটো ওলাই যাব। গতিকে এতিয়ালৈ মই দেখিছোঁ এভাৰেজ প্ৰতি মাহে আমি 25,000কৈ টকা পাওঁ। আমাৰ 15জনকৈ ষ্টাফ আছে। গতিকে 15জন ষ্টাফৰ বিপৰীতে আমি আচলতে এইটো ছাৰ্ভিচ চেণ্টাৰহে হৈ আছে। ইয়াৰ জৰিয়তে আমি কোনো টুৰিজিম বিভাগে কোনো ধৰণৰ আমি লাভৱান হ'ব পৰা নাই, লোকচানৰ ঘৰতে গৈ আছে। গতিকে এই বিষয়টো লৈ যে আগন্তুক দিনত PPP মোডত চলাব পাৰি নে আমি ৰিন'ভেট কৰি কিবা উন্নত মানৰ কৰিব পৰা যায় তাৰ কাৰণে নিশ্চিত ওপৰত মই আমাৰ বিভাগৰ লগত এই বিষয়টো কথা পাতিম।
দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড